কোনোবা দিছেনে হয় নাই দাদাই কৈ আছে হয় কোনোবা দিছেনে নাই দিয়া য'ত পানী ডুবিছে ঘৰ ভাঙিছে তাত কোনো বস্তু দিয়া নাই লোকৰ জেগাত বস্তু দিছে মই এটা হালা কৰিম কোনো কবি কিনে একো হা মোৰ মামী এটা পৰি আছে কোনে দিছে মোৰ মামী বস্তু পানী দিছে নি কেলা নেপালী খুঁটিৰ এই অঞ্চলটোলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আহিছে আৰু তেওঁ ইতিমধ্যে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰিছে আৰু অভিযোগ উত্থাপন হৈছে এতিয়ালৈকে যিসকল ভুক্তভোগী পৰিয়াল সকলোৱে ভুক্তভোগী কিন্তু আটাইতকৈ বেছি ভুক্তভোগী বুলি আমি কৈছোঁ যিসকল বানাক্ৰান্তই নিজৰ পৰিয়ালৰ মানুহক হেৰুৱাইছে নিজৰ পত্নীক কোনোবাই হেৰুৱাইছে কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে সেই আচলতে আটাইতকৈ দুৰ্ভগীয়া পৰিয়ালৰ কাষলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইফালে দাদা বহি আছে তেওঁ এটা কথা কৈ আছে যে মুখ্যমন্ত্ৰী যদি আহিছে তেতিয়াহ'লে স্পটত আহিব লাগে স্পটত নহাকৈ যিবিলাক এওঁলোকতকৈ আচলতে কম ক্ষতি হৈছে তেওঁলোকৰ লগত কথা পাতিছে সেইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় এই দাদা বহি আছে পানিকা দাই ইতিমধ্যে তেওঁৰ পত্নীক হেৰুৱাইছে তেওঁৰ এগৰাকী কন্যা ৰাধিকা পানিকা ইতিমধ্যে নিখোজ হৈ আছে তেওঁক বিচাৰি থকা হৈছে এতিয়াও সন্ধান ওলোৱা নাই ৰাধিকা পানিকাৰ সন্ধান এই মুহূৰ্তলৈকে ওলোৱা নাই আৰু দেউতাকে সদায় দেউতাকে আচলতে ৰাধিকা পানিকাক অনুসন্ধান কৰি আছে বিচাৰি আছে তেওঁ চাৰিওফালে বিচাৰিছে কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই ৰাধিকা পানিকাৰ মৃতদেহ আৰু আপোনালোকে দেখিব আজি আমি এই নেপালী খুঁটিলৈ আহি থাকোঁতে সেই যে আপোনালোকে লক্ষ্য কৰিছে এই যি আচলতে জাবৰৰ দম বুলি ক'লে ইয়াত গছ গছনি আৰু আপোনাৰ নাগালেণ্ডৰ পৰা অহা বাঁহবিলাক দেখিব শুকান বাঁহ আৰু ডাঙৰ ডাঙৰ গছো আমি লক্ষ্য কৰিছোঁ এই গছ গছনিৰ যি পাহাৰৰ নিচিনা দম হৈ আছে ইয়াতে এনেকুৱা জাবৰৰ দমত কিছুমান ডেড বডি পৰি থাকিব পাৰে বুলি ইয়াৰ যিসকল স্থানীয় লোক যিসকলে নিজৰ পৰিয়ালক হেৰুৱাইছে নিজৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকে সংবাদ মাধ্যমত সদায় কৈ থকা আমি শুনি আছিলোঁ আৰু আজি নেপালী খুঁটিলৈ আহি থকা অৱস্থাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এই অঞ্চলবিলাক লক্ষ্য কৰক আপোনালোকে কেনেকুৱা ধৰণে বানপানীয়ে তাণ্ডৱ চলালে আপোনালোকে লক্ষ্য কৰক ঘৰসমূহ চেদেলি ভেদেলি হৈ পৰি আছে আপোনালোকে চাওক আৰু সেই যে আপোনালোকে দূৰত লক্ষ্য কৰিছে মই জুম কৰি দেখুৱাম সেই যে দূৰত আপোনালোকে লক্ষ্য কৰিছে সেই জাবৰৰ দমৰ মাজত সেই মানুহজন আপোনালোকে দেখা পাইছে সেই মানুহজন থিয় হোৱা যিটো জাবৰৰ দম সেই জাবৰৰ দমত এগৰাকী মৃতদেহ উদ্ধাৰ হৈছে খন্তেক সময়ৰ আগতে আৰু আমি সেই মৃতদেহটো প্ৰথমতে দেখা পালোঁ ইয়াৰ স্থানীয় লোক কিছুমান আছিলে আৰু আপোনালোকক এটা কথা ক'ম সেইফালে আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সভা পাতি আছে আৰু এঘণ্টাৰ আগতেই সেই মৃতদেহ উদ্ধাৰৰ কথা আমি মৃতদেহ এটা আচলতে ওলাইছে বুলি কৈছিলোঁ তাৰ পাছতো কিন্তু ইয়াত পুলিচ প্ৰশাসন সকলো আছেই মুখ্যমন্ত্ৰী যিহেতু আহিছে সেই মৃতদেহটো উদ্ধাৰ কৰিবলৈ অহা নাই মৃতদেহটো চিনাক্ত কৰিবলৈ হ'লে উদ্ধাৰ কৰি ল'ব লাগিব প্ৰথমতে জাবৰ দমত সোমাই আছে যিহেতু আৰু মৃতদেহটোৰ আধা অংশ আমি দেখিছোঁ গেলি গৈছে ভৰিডোখৰ আমি দেখিছোঁ কঁকাললৈকে দেখিছোঁ মাথাটো ওলাইছে অলপ কিন্তু এতিয়াও মৃতদেহটো আচলতে চিনাক্ত কৰিব পৰা অৱস্থাত নাই গেলি গৈছে আজি 13 দিন হৈছে আপোনালোকে জানে কিন্তু এটা কথাই ক'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যে সভাখন পাতিছে ইয়াতে আৰু ইয়াত যিয়ে আটাইতকৈ বেছি ক্ষতি হৈছে নেপালী খুঁটি অঞ্চলত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ চাহ জনগোষ্ঠীয় এগৰাকী ব্যক্তি তেওঁ নিজৰ পত্নীক হেৰুৱাইছে দেৱিকা পানিকা আৰু তেওঁৰ সন্তান ৰাধিকা পানিকা আজিৰ দিনটোতো নিখোজ হৈ আছে আৰু তেওঁ ইমান আহ্বান জনোৱাৰ পাছতো প্ৰশাসনে এতিয়ালৈকে এই জাবৰ দমবিলাকত তেওঁৰ দুৰ্ভগীয়া সন্তানক বিচাৰিবৰ কাৰণে কোনো দিন অহা আমি দেখা নাই তেওঁ খালি সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত কৈ আছে যোনে সুধিছে সকলোৱে কৈছে যে এই জাবৰ দমবিলাকতে তেওঁৰ যিগৰাকী সন্তান ৰাধিকা পানিকা সোমাই থাকিব পাৰে সেই কথাটো কোৱা হৈছে কৈছে তেওঁ বিভিন্ন সময়ত আবেদন কৰিছে যে এই জাবৰ দমবিলাকত আচলতে বিচাৰিব লাগে আৰু তেওঁ ইতিমধ্যে ইয়াতে বহি আছে তেওঁ মুখ্যমন্ত্ৰীৰ সভাখনলৈ যোৱা নাই মুখ্যমন্ত্ৰীয়ে যিখন সভা পাতিছে সেইখন আপোনালোকে দেখা পাইছে সেই যে আপোনালোকে লক্ষ্য কৰিছে ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন সভা চলি আছে তাৰ পাছত এইফালে হৈছে এটা মৃতদেহ ওলাইছে এইমাত্ৰ সেই মৃতদেহটো ওলোৱা এঘণ্টা হ'ল এইমাত্ৰ বুলি কৈছোঁ মই মুখ্যমন্ত্ৰী অহাৰ পূৰ্বেই এই মৃতদেহটো তাত ওলাইছে তাৰ পাছত ইয়াত প্ৰশাসনৰ মানুহক আমি খবৰ দিছিলোঁ তাৰ পাছতো এতিয়ালৈকে ইয়াত JCBয়েও কাম কৰি আছে তাৰ পাছতো মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই আমি নিজেও আচলতে সেই মৃতদেহটো উলিয়াই আনিব নোৱাৰোঁ কাৰণ এই মুহূৰ্তত প্ৰশাসনৰ মানুহৰ প্ৰয়োজন আছে মৃতদেহটো সেইখিনিত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে জাবৰ দমৰ মাজত সোমাই আছে সেই মানুহখিনি আপোনালোকে নিশ্চয় দেখিছে জাবৰ দমৰ মাজত সেই মৃতদেহটো আছে মৃতদেহটো আমি দেখিছোঁ কিন্তু প্ৰশাসনৰ মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত আছে এই মুহূৰ্তত এঘণ্টাৰ পূৰ্বে মুখ্যমন্ত্ৰী নাহোঁতেই আচলতে খবৰ পাই যোৱাৰ পাছতো সেই মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই
সেয়াই মানে আমাৰ সাধাৰণ মানুহৰ মৃতদেহৰ কোনো মূল্য নাই। সেইটোৱে হৈছে ইয়াত মানুহে সদায় আবেদন কৰি আছে যে তেওঁলোকৰ যিবিলাক আত্মীয় ইতিমধ্যে নিখোজ হৈ আছে সেইসকলক বিচৰাত প্ৰশাসনে সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে। কিন্তু সেই মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত বা নিখোজ হৈ থকা যিসকল ইয়াত নেপালীখুটি অঞ্চলৰ যিবিলাক মানুহ, বিহুবৰ অঞ্চলৰ যিবিলাক নিখোজ হৈ থকা ব্যক্তি, তেওঁলোকক বিচৰা কথাটো আমি এতিয়ালৈকে দেখা নাই। কাৰণ জাবৰ দমবিলাক যেনেকৈ বানপানীয়ে তছনছ কৰি পেলালে, যেনেকৈ ঠায়ে ঠায়ে দম কৰি পেলালে, সেই জাবৰ দম এনেকৈ আছে। এই জাবৰ দমৰ মাজত মৃতদেহ ওলাব পাৰে বুলি ইয়াৰ স্থানীয় লোকে কৈ থকাৰ পাছতো প্ৰশাসনৰ মানুহে নিবিচাৰে। এতিয়া আত্মীয়বিলাকে নিজে নিজে আহি এই জাবৰ দমবিলাকত তেওঁলোকে নিজে বিচাৰিবলৈ আৰম্ভ কৰিছে আৰু তেনেকৈ এটা মৃতদেহ সেইফালে ওলাই গ'ল। আজি এটা মৃতদেহ ওলাই গ'ল। এতিয়ালৈকে কোন হয় সেইটো চিনাক্ত হোৱা নাই। আৰু আপোনালোকে দেখিছে এইফালে মুখ্যমন্ত্ৰীৰ সভাখন চলি আছে। এয়া উলিয়াই দিলে, মৃতদেহ ওলাইছে। এইফালে যদি আপোনালোকে চাই, মৃতদেহ এটা মৃতদেহ ওলাই গ'ল। ৰাইজে এনে কথাবিলাক কোৱা নাছিলে। এই জাবৰ দমটোত এটা মৃতদেহ আপোনালোকে দেখিব, আপুনি দেখুৱাই দিয়ক, এটা মৃতদেহ আছে। গতিকে প্ৰশাসনৰ ফালৰ পৰা যি ধৰণে আচলতে পৰিয়ালৰ নিখোজ হৈ থকা মানুহবিলাক অনুসন্ধান কৰিব লাগে, যেনেকৈ বিচাৰিব লাগে, ইয়াতে দেখিব তাতে এটা মই মানুহ কেলা, মোৰ মামী কেলা আজি কিমান দিন হৈ গ'ল? কোনোবা দিছে নে? হয় নাই দিয়া, দাদাই কৈ আছে। কোনোবা দিছে নে? য'ত পানী ডুবিছে, ঘৰ ভাঙিছে, তাত কোনো বস্তু দিয়া নাই। লোকৰ জেগাত বস্তু দিছে। মই এতিয়া হালা কৰিম, কোনো কমি কিনে একো। হা, মোৰ মামী এটা পৰি আছে। কোনে দিছে মোৰ মামী? বস্তু পানী দিছে নি? কেলা মই উলিয়াম তাক, কোনে? মই উলিয়াম। মই মেহনত কেলে কৰি আছো? এইটো মোৰ নিজৰ মামী হয়, নিজৰ ঘৰৰ মানুহ। এইটো নিজৰ পৰিয়ালক হেৰুৱাই কেনেকে আছে। হয় হয়, ইমান দূৰত মই বিপদত আছিলো, খবৰ পাই যোৱাৰ লগে লগে মই আহিছো। হা কেলা তেওঁ আজি নিজৰ ঘৰ পৰিয়াল বুলি ইমান কষ্ট কৰি, সেইটো মোৰ মা হয়। মোৰ বাবা ক'ত গ'ল? বা কৈ ইয়াক উলিয়াব লাগিব। নেপালীখুটিৰ ৰাইজে যি ধৰণে কৈ আছিলে যে তেওঁলোকৰ আত্মীয়ৰ আচলতে ডেড বডিবিলাক এই যি আপোনালোকে মোৰ পিছফালে দেখিছে, এই যি জাবৰ দম আছে, ইয়াত বাঁহ গছ আৰু বিভিন্ন গছ আপোনালোকে দেখিছে, এই দমৰ মাজত তেওঁলোকৰ যি আত্মীয়ৰ ডেড বডি সেইবিলাক পৰি আছে বুলি কৈ আছিলে। বহুতে দেখুৱাই দিছিলে ইয়াতে আছে বুলি। ঠিক তেনেকৈ আজি আমি দেখিলোঁ, ইয়ালৈ আহিছিলোঁ নেপালীখুটি, তেওঁলোকৰ আত্মীয়ৰ কোনোবা এগৰাকীৰ ডেড বডি এইমাত্ৰ মই প্ৰত্যক্ষ কৰিছোঁ, ভৰিৰ ডোখৰ দেখিছোঁ। আৰু বাকী যিখিনি আছে এইখিনি আচলতে মোকলাই দিলে। যদি এই জাবৰখিনি আঁতৰাই দিয়া হয় তেতিয়া গোটেই আচলতে ডেড বডিটো চবেই চাব পাৰিব। এই মুহূৰ্তত সেই তাতে ডেড বডিটো ওলাইছে, সেইটো আপোনালোকে দেখিছে। সেই প্লাইবোৰ্ডখনৰ তলত জাবৰ দমৰ মাজত সেই ডেড বডিটো পৰি আছে। এতিয়া আপোনালোকে দেখিব, আমি যিটো কথা আগৰে পৰা কৈ আছিলোঁ যে আৰু আচলতে এই যিটো প্ৰলয়ংকাৰী বান আহিছিলে, সেই বানত যিবিলাক ইতিমধ্যে আচলতে সন্ধানহীন হৈ আছে, তাৰ ডেড বডি কিছুমান এনেকুৱাকৈ জাবৰ দমত সোমাই আছে বুলি ইয়াৰ ৰাইজে যেনেকৈ কৈ আছিলে, আমি কথাটো উপলব্ধি কৰিব পাৰিছিলোঁ। নিশ্চিতভাৱে ইয়াৰ ডেড বডি ওলাব আমি আশংকা কৰি আছিলোঁ। তেনেকৈ আজি আপোনাৰ নেপালীখুটিৰ এই অঞ্চলটো, এই যি আপোনাৰ জাবৰ দম পৰি আছে, এই জাবৰ দমটোত আপোনাৰ ডেড বডি এটা পৰি আছে। কোনোবা আত্মীয় মানুহৰ ডেড বডি এটা এই জাবৰ দমটোত পৰি আছে। আৰু আমি প্ৰশাসনক কৈ আছিলোঁ যে আজি প্ৰায় 13 দিন হৈ গ'ল, এই 13টা দিনত তেওঁলোকে এই অঞ্চলটোত ক'ৰবাত এনেকৈ মৰাশ পৰি থাকিব পাৰে নেকি, সেই কথাটোক লৈ তেওঁলোকৰ ফালৰ পৰা যিটো উদ্ধাৰ অভিযান হ'ব লাগে, তেওঁলোকৰ ফালৰ পৰা যি ধৰণে আচলতে বিচাৰ খোচাৰ হ'ব লাগে, সেইবিলাক আমি দেখিবলৈ নাপালোঁ। গতিকে ৰাইজে কৈ থকাৰ পাছতো তেওঁলোকে কিয় আচলতে অনুসন্ধান কৰা নাই, সেই কথাটো আমি বুজি পোৱা নাই। ৰাইজে বাৰম্বাৰ কৈ আছিলে যে এই আমাৰ যিসকল ইয়াত ভুক্তভোগী পৰিয়াল, যিবিলাকৰ জীৱন শেষ হৈ গৈছে, আৰু আমাৰ এই পানিকা দা, আপোনালোকে জানে তেখেতক, পানিকা দাৰ নিজৰ পত্নী আৰু তেওঁৰ ছোৱালী দেৱিকা পানিকা আজিৰ দিনটোতো সন্ধানহীন হৈ আছে। গতিকে এই মুহূৰ্তত সেই দুগৰাকী ব্যক্তিৰ যি আচলতে মৃত্যু হোৱাৰ পাছতো এতিয়ালৈকে যি ধৰণে আচলতে প্ৰশাসনৰ পাছত বাকী এগৰাকী যে এতিয়া যি সন্ধানহীন হৈ আছে, বিচাৰি পোৱা নাই, সেইগৰাকীকো আচলতে বিচাৰি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা আমি দেখিবলৈ পোৱা নাই। চৰকাৰে বিচৰা খুচৰা কামটো কিয় নকৰে? এতিয়া যিবিলাকে নিজৰ আত্মীয়ৰ জীৱন হেৰুৱালে তেওঁলোকে নিজে এতিয়া বিচাৰি আহিবলগীয়া হৈছে। কেনেকুৱা দুখৰ আচলতে কথা। কওক আপোনালোকে ক'ব পাৰিব। তেওঁৰ এই দাদাক ভনী আছিলে, মোৰ ভনী আছিলে, ভনীৰ ভাগত দুজনী ছোৱালী আছিলে ছাৰ, এটা 5 বছৰীয়া, এটা 8-9 বছৰ আছিলে। তেওঁ ডাঙৰজনীক বচাব পাৰিলে, সজনীক বচাব নোৱাৰিলে, মাক কোচত লৈ উতলি গুচি গ'ল। এইটোৱে লিখ হয় ছাৰ, এইডোখৰত পাইছোঁ, এইটো বাঁহজোপা এইডোখৰত লৈ গৈছে। কিন্তু এতিয়াও আছে মোৰ জমাই, মোৰ ভাগিন এতিয়াও ইয়াৰে থিয় মই যদি পাই আছে। কিন্তু সৰু ল'ৰাজনী বচালে, কিন্তু মোৰ ভনীটোক বচাব নোৱাৰিলে। তেওঁ আছিলে বেজাৰে কাম কৰিছিলে, কোনে জানে এইটো হ'ব বুলি। হৈ থাকে পানী, নোহোৱা নহয়,
পানী হয় কিন্তু এনেকুৱা পানী নহয় কেতিয়াও নহয় এনেকুৱা পানী হৈ থাকে কিন্তু এনেকুৱা এইটো হোৱা কোনো ভবা নাই যে আজি এইটো হ'ব বুলি তাই আমাৰ ভনী জমা আনিব গৈছিলে মানে বগানত কাম কৰিছিলে আমাৰ কিছুমান লীলৰ হাতীমূৰীয়া লীলৰ হাতী বগানত কাম কৰিছে শনিবাৰ মানে কাম কৰি দেওবাৰ পে'মেণ্ট হৈ ভনীক আমাৰ বাইক কৰিলে তই ঘৰলৈ যা বোলে ইমান যদি নৈ বাৰী আছে এই নামচাইত এতিয়া ভৰ্তি হ'বলৈ গৈছে তই যা বোলে সৰু ল'ৰাকেইটা বচাবি বুলি কয় সৰু ল'ৰাকেইটা বচাবলৈ তেওঁ গুচি আহিলে কিন্তু তেওঁ বচা নাই আমাক এবাৰ চকুত দি থৈ আহিছে আৰু যা চাই ল আজি তাৰ মানুহজনক কৈছে মোক আজিয়ে চাই ল বুলি কৈছে মানে এনেকৈ আৰু ডেড বডি ওলাব পাৰে নেকি পাহাৰ এই যিবিলাক আছে ছাৰ এইটোৱে আছে আৰু মোৰ ভাগিনটোক পোৱা নাই এই ভাগিনটো এতিয়া ক'ত আছে কি নাই চৰকাৰে সেইবিলাক আচলতে চাফ চিকুণ কৰি ডেড বডি আছে নেকি বিচৰা কামটো আৰম্ভ কৰিছে নাই কৰা আমাৰ পাব্লিক যিমান আপোনালোকৰ পাব্লিক আহিছে আমি গংগীদৰা নিবাসী হয় আমাৰ বিহুবৰ গংগীদৰা পৰে সেইডোখৰত আমাৰো পানী গোটেই বুৰি গৈছে আমাৰ 105 ঘৰ মানুহৰ ভিতৰত অকল 8 ঘৰ মানুহ বাচিছে গোটেই ৰাইজে 8 ঘৰত আমি বাস কৰিছো আজিলৈকে আমাক একো মানে না ৰেস্কিউ টিম আছে না কিবা সাহায্য আছে না কোনোবা গৈ পেলাই আমাক কি হৈছে কি নহৈছে না মিডিয়া গৈছে আমাক কোনো হুটপুচ নাই আমি খাবলৈ কাৰণে ৰাস্তালৈ ওলাই যেতিয়া আমি হুলস্থুল কৰো তেতিয়া গাড়ী এখন দুখন সোমাই তেতিয়া আমাৰ গাঁৱৰ মানুহখিনি খাদ্যবোৰ পাইছে এতিয়া মানে ৰাস্তাত যিটো পৰিৱেশ হৈ আছে যিখিনি বেছিকে কষ্টত আছে দুখত আছে সেইখিনি মানে এতিয়ালৈকে কোনো হেৰি হোৱা নাই গম পাইছে নে এতিয়া আমাৰ গাঁৱত ইমান মানুহ আছে চবেই দুখীয়া মানুহ চবে দিন হাজিৰা কৰি খোৱা মানুহ কিন্তু আজিলৈকে মিডিয়া এখন যোৱা নাই বা কোনো টিম এটা গৈ পেলাই আমাৰ কি হৈছে গাঁওখনত মানুহ আছে নে মৰিছে নে বাচিছে কোনো মানে হুটপুচ নাই আপোনালোকৰ গাঁওখনৰ নাম আমাৰ গাঁওখনৰ নাম বিহুবৰ গংগীদৰা হয় গংগীদৰা হয় ঠিক আছে চাওক এনেকৈ আচলতে এতিয়াও বহুত ভুক্তভোগী পৰিয়াল এনেকৈ অনুসন্ধানহীন হৈ আছে আৰু তাৰ সমান্তৰালভাৱে বহুত ৰাইজে কৈ আছে যে তেওঁলোকে প্ৰয়োজনীয় সাহায্য পোৱা নাই তেওঁলোকৰ যিটো অঞ্চল এই মুহূৰ্তত বাইদেউগৰাকীয়ে যি ক'লে যে তেওঁলোকৰ সেই অঞ্চললৈ আজিলৈকে আচলতে চৰকাৰী সাহায্যও যোৱা নাই বা পাব্লিক যি আচলতে সাহায্য দিয়া যিবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ৰাইজে যি ধৰণে দি আছে তেওঁলোকৰ গাঁৱত যেনেকুৱাকৈ পাব লাগে পোৱা নাই সেই কথা কৈছে জনাইছে আমাক আৰু তাৰ সমান্তৰালভাৱে মই এটা কথা কৈ আছিলোঁ যে চৰকাৰৰ যিটো দায়িত্ব থাকিব লাগে চৰকাৰ এখনৰ দায়িত্ব থাকিব লাগে নে নাই ৰাইজে যেতিয়া কৈ আছে যে মোৰ পৰিয়ালৰ মোৰ সন্তান নোহোৱা হৈছে সেই সন্তানক বিচাৰিবৰ কাৰণে তেওঁৰ ধৰক যি ধৰণে সহযোগিতা লাগে সেই সহযোগিতাটো চৰকাৰে কিয় দিয়া নাই সেই প্ৰশ্নবিলাক আমাৰ আছে এতিয়া ডেড বডিটো কোনে এতিয়া চাব ইয়াৰ দায়িত্ব কোনে ল'ব এই যে ইয়াত যে আপোনাৰ ডেড বডি এটা ওলাইছে এতিয়া সেই ডেড বডিটো উদ্ধাৰ কোনে কৰিব আমিতো বাহিৰৰ পৰা আহিতো আমিতো এইটো উদ্ধাৰ কৰিব নোৱাৰোঁ ডেফিনেটলি সেইটো চৰকাৰীভাৱে কৰিব লাগিব চৰকাৰেহে চিনাক্ত কৰিব লাগিব ইয়াৰ পৰিয়ালক আগত ৰাখি তেওঁলোকে এইটো উদ্ধাৰ কৰিব লাগিব তাৰ পাছতহে ইয়াৰ ৰাইজে এইটো কাৰ মৃতদেহ সেইটো চিনাক্ত কৰিব পাৰিব সেই কামটো এতিয়া চৰকাৰে নকৰে আপোনালোকে চাওক যে এই অঞ্চলত এতিয়া ৰাইজে আপোনালোকক কৈ আছে যে এইবিলাক যে আপোনাৰ ইয়াত জাবৰ দমবিলাক যে হৈ আছে এই জাবৰ দমৰ মাজত তেওঁলোকৰ কোনোবা আত্মীয়ৰ মৃতদেহ উদ্ধাৰ হ'ব পাৰে সেই কথাটো ইয়াৰ স্থানীয় লোকে কৈ আছে আৰু সেই কথাটো টিভিত প্ৰচাৰ হৈছে কিন্তু আপোনাৰ চৰকাৰীভাৱে ৰাইজে আপত্তি কৰাৰ পাছতো এই জাবৰ দমবিলাকত এই যে মৃতদেহবিলাক উদ্ধাৰৰ কাৰণে এই জাবৰ দমবিলাক তেওঁলোকে পৰিষ্কাৰ কৰা নাই আজি নিজে ৰাইজে ইয়াত আহি নিজে বিচাৰি আহোঁতে এই ডেড বডিটো ওলাইছে আজি এই ডেড বডিটো এইমাত্ৰ ওলাইছে আমি নিজে দেখি আহিছোঁ এতিয়া তেওঁ কৈছে যে তেওঁলোকৰ আত্মীয় কোনোবা এগৰাকী মৃতদেহ হ'ব পাৰে মোৰ ভনী আহিছে দীপালী পানিকা তেওঁ আহিছে এই দেৱীৰাম পানিকা আমাৰ চুৰি আমি মোহন চুৰি মোৰ বহিন আছিলে এই দীপালী চুৰি কিন্তু আহিছে এই দেৱীৰাম পানিকাৰ লগত আহিছে এতিয়া দীপালী চুৰি পানিকা এতিয়া দেৱিকা পানিকাৰ মৃতদেহটো পোৱা নাই পোৱা মানে চৰকাৰে কোনো ৰাইজে আহিছে নাই এতিয়া কোনো দি থৈ গৈছে নিজা নহয় এইটো মিছা কথা নকওঁ মানে দেৱীৰাম পানিকা দাদাৰ আচলতে তেওঁৰ পত্নী হেৰুৱাইছে এই বানপানীয়ে ইতিমধ্যে তেওঁৰ একেবাৰে নিজৰ ধৰ্মপত্নীক ইতিমধ্যে এই বানপানীয়ে জীৱন কাঢ়ি লৈ গ'ল তাৰ পাছত এতিয়া দেৱিকা পানিকা তেওঁৰ এগৰাকী আচলতে যিৰ এতিয়ালৈকে অনুসন্ধান ওলোৱা নাই তেওঁ নিজে গোটেই শিৱসাগৰ জিলাৰ বান বিধ্বস্ত অঞ্চলবিলাকত এইকেইদিন বিচাৰি আছে কিন্তু বিচাৰি পোৱা নাই আৰু এই বিচাৰি থকা সময়ছোৱাতে আজি ইয়াতে মৃতদেহটো ওলাইছে সেই মৃতদেহ সেই দেৱিকা পানিকা নামৰ কণমানি ছোৱালীজনীৰ হয়নে নহয় সেইটো স্পষ্ট নহয় এতিয়ালৈকে সেইটো উলিয়ালেহে কথাটো গম পোৱা যাব এইটো ঘৰ আছিল দেই এই বেটি উলিয়াইছে এইটো চব তাতে আছিলে চব পৰিয়াল তাতে আছিলে তাৰ পৰা উভতি এই ভাল দিন দিছে আৰু এই লোকসকল হৈছে প্ৰত্যক্ষদৰ্শী এই দাদা যে কৈ আছে কথাটো তেওঁ নিজৰ পৰিয়ালৰ মানুহখিনি চিনি পাই এইফালে উটুৱাই লৈ যোৱা তেওঁ নিজে দেখিছে তেওঁ ৰাস্তাত এইফালে উটুৱাই লৈ যোৱাৰ কথাটো কৈছে সেই উটুৱাই যে লৈ গৈছে ঠিক তেনেকে আপোনাৰ এই জাবৰ দমটো আপোনালোকে দেখিছে এই জাবৰ দমটোৰ এই মৃতদেহ এটা আছে সেই জাবৰ দমটো আপোনালোকে দেখিছে তাতে এটা মৃতদেহ উদ্ধাৰ হৈছে এই মুহূৰ্তত এই মৃতদেহটো আছে ওলাইছে সম্পূৰ্ণ এতিয়া ওলাই গৈছে আপোনালোকক দেখুৱাম মৃতদেহ এটা উদ্ধাৰ হৈছে আপোনালোকে দেখিব সেই আপোনাৰ প্লাইবোৰ্ডটো দেখিছে সেই প্লাইবোৰ্ডটোৰ তলতে এটা মৃতদেহ জাবৰৰ দমৰ তলত ইতিমধ্যে ওলাইছে আমি আপোনালোকক কৈ আছিলোঁ সেই কথা আপোনালোকক কৈ আছিলোঁ যে ইয়াত বহুত মানুহৰ মৃতদেহ উদ্ধাৰ হ'ব পাৰে
ৰাইজেও কৈ আছিলে যে তেওঁলোকৰ যি আত্মীয়, তেওঁলোকৰ পৰিয়ালৰ যি আত্মীয়ৰ এতিয়ালৈকে অনুসন্ধান ওলোৱা নাই, সেই আত্মীয়সকলৰ মৃতদেহবিলাক এই জাবৰ দমবিলাকত আছে বুলি ৰাইজে কৈ আছিলে। কিন্তু কোনো জাবৰ দমত এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা কোনো এনেকুৱা ৰাইজে কোৱাৰ পাছতে জাবৰ দমবিলাকত বিচৰা কাৰ্যসূচীটো এতিয়ালৈকে আমি দেখা নাই। ইতিমধ্যে আপোনালোকে দেখিব এয়া উলিয়াই দিলে, মৃতদেহ ইতিমধ্যে ওলাইছে। এইফালে যদি আপোনালোকে চাই, মৃতদেহ এটা মৃতদেহ ওলাই গ'ল। এয়া ৰাইজে এনে কথাবিলাক কোৱা নাছিলে, এই জাবৰ দমটোত এটা মৃতদেহ আপোনালোকে দেখিব, আপুনি দেখুৱাই দিয়ক, এটা মৃতদেহ আছে। গতিকে প্ৰশাসনৰ ফালৰ পৰা যি ধৰণে আচলতে পৰিয়ালৰ নিখোজ হৈ থকা মানুহবিলাক অনুসন্ধান কৰিব লাগে, যেনেকৈ বিচাৰিব লাগে, ইয়াতে দেখিব তাতে এটা মই মানুহ কেলা, মোৰ মামী কেলা আজি কিমান দিন হৈ গ'ল? কোনোবা দিছে নে? হয় নাই দাদাই কৈ আছে, কোনোবা দিছে নে? নাই দিয়া। য'ত পানী ডুবিছে, ঘৰ ভাঙিছে, তাত কোনো বস্তু দিয়া নাই, লোকৰ জেগাত বস্তু দিছে। মই এতিয়া হালা কৰিম, কোনো কবি কিনে একো। হা, মোৰ মামী এটা পৰি আছে, কোনে দিছে? মোৰ মামী বস্তু পানী দিছে নি? কেলা মই উলিয়াম তাক, কোনে? মই উলিয়াম, মই মেহনত কেলে কৰি আছো? এইটো মোৰ নিজৰ মামী হয়, নিজৰ ঘৰৰ মানুহ এইটো। নিজৰ পৰিয়ালক হেৰুৱাই কেনেকে আছে? হয় হয়, ইমান দূৰত মই বিপদত আছিলো, খবৰ পাই যোৱাৰ লগে লগে মই আহিছো। হা কেলা তেওঁ আজি নিজৰ ঘৰ পৰিয়াল বুলি ইমান কষ্ট কৰি সেইটো মোৰ মা হয়। মোৰ বাবা ক'ত গ'ল? বা কৈ ইয়াক উলিয়াব লাগিব। নোলালৈকে যে ইয়াত যদি মাটি নিদিব, সেই ঘৰৰ ভেটিত মাটি দিব লাগিব, সেই ঘৰ ভেটিটোত তাক মাটি দিব লাগিব। মোৰ মামী হয় নিজৰ, তাক মাটি দিব লাগিব। কেলা যোনে নিদিব নাই তাক পিটিম, কেলা মই উঠাই মুঠাই লৰা, এতিয়া পিটিম মই। ইয়াক উলিয়া, তাক ফুট মাতি কিমান দিন আমি তপি আছো, আজি কেইদিন? শনিবাৰে পানী বাঢ়িছে, শনিবাৰে পানী বাঢ়িছে, শনিবাৰে আজি কিমান হৈ গ'ল? 2 সপ্তাহ হৈ গৈছে। হা এইটো আধা এইফালে ওলাই আছে, এইটো আধাটো এইটো পিনে ওলাইছে, আধাটো এইটো কঁকালটো হয়। সেইকাৰণে মানে